মেডিচিনক লৈ বা ঔষধক লৈ এটা গুণা কথা মিডিয়াটো চলি থাকে, বেলেগতো চলি থাকে। মই আজি সদনৰ মাধ্যমত আপোনাৰ মাধ্যমত অধ্যক্ষ মহোদয় স্পষ্ট কৰি দিব খুজিছোঁ, ইছেঞ্চিয়েল ড্ৰাগ লিষ্ট ইডিএল বুলি কয়, প্ৰয়োজনীয় ঔষধৰ সূচী। এইটো বিভাগে ঠিক কৰি নিদিয়ে, এইটো চৰকাৰে ঠিক কৰি নিদিয়ে। ডিএমই ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন, তেখেতসকল জ্যেষ্ঠ চিকিৎসকৰ কমিটি আছে। অসমত কি ঔষধ ইছেঞ্চিয়েল ড্ৰাগ লিষ্টত ৰাখিম তেখেতসকলে এইটো ঠিক কৰি দিয়ে। 272 ড্ৰাগছ ঔষধি তেখেতসকলে ইছেঞ্চিয়েল ড্ৰাগ লিষ্টত ধাৰ্য কৰিছে। ডিষ্ট্ৰিক্ট হস্পিটেলত 272 ড্ৰাগছ থাকিব লাগিব, এইটো ডিএমই কমিটিয়ে ঠিক কৰি দিছে। তাৰপিছত ডিষ্ট্ৰিক্ট হস্পিটেলৰ তলত যদি আপুনি যায় অধ্যক্ষ মহোদয়, বিপিএইচচি, পিএইচচি, ষ্টেট ডিছপেঞ্চেৰী, এছএইচচি, তাত ড্ৰাগ লিষ্ট আছে 125টা। তাত 125 বিধ মেডিচিন এই হস্পিটেলবোৰত থাকিব লাগে। তাৰ তলত যদি আমি যাওঁ, আয়ুষ্মান আৰোগ্য মন্দিৰ, উপস্বাস্থ্য কেন্দ্ৰ, এইবোৰত 33 বিধ ঔষধি থাকিব লাগে। 33 টাইপছ অফ মেডিচিন শুড বি দেয়াৰ ইন দিছ কাইণ্ড অফ হস্পিটেলছ এণ্ড চেণ্টাৰ। এতিয়া আপোনাক মই জনাব বিচাৰিছোঁ যে আউট অফ 272 ইছেঞ্চিয়েল ড্ৰাগ লিষ্ট, নগাঁও জিলাত 265টা ড্ৰাগ এই ড্ৰাগ লিষ্টৰ পৰা উপলব্ধ আছে। মাত্ৰ 7খন ঔষধি নগাঁও জিলাত নাই, বাকী 265 ড্ৰাগছ নগাঁও জিলাত উপলব্ধ আছে। তলত যদি মই যাওঁ, বিপিএইচচি, পিএইচচি, চিএইচচি 125 বিধ থাকিব লাগে, 120 বিধ আছে। আয়ুষ্মান আৰোগ্য মন্দিৰত যদি মই যাওঁ, 33 বিধ ঔষধ থাকিব লাগে, 31 বিধ আছে। চ' ঔষধি নাই বুলি এই কোৱাটোও ঠিক নহয়। আৰু মাননীয় সদস্যই কথা কওঁতে আৱেগিক হৈ কৈ গ'ল যে জিএমচিত যিটো ফাৰ্মেচী আছে, এই ফাৰ্মেচীত ঔষধ ল'লে মানুহ কোনোদিন ভাল হৈ ওলাই নাযায় জিএমচিৰ পৰা। মই ভাবোঁ বিৰোধীয়ে চৰকাৰক সমালোচনা কৰক, কোনো আপত্তি নাই। যিমান টান কথা ক'ব লাগে বিভাগৰ মন্ত্ৰী হিচাপে মোক টান কথা কওক, মোৰ আপত্তি নাই। কিন্তু চিকিৎসকসকলক তেনেকে ক'লে তেখেতসকলে মনত কষ্ট। ডাঙৰীয়া, মই মেডিচিনৰ কথা কৈছোঁ, চিকিৎসকৰ কথা কেতিয়াও কোৱা নাই। মই নিজে এজন চিকিৎসক, মই চিকিৎসকৰ কথা কেতিয়াও নকওঁ। মই মেডিচিন পোৱা নাযায়। আপুনি চব কথাতে ডাইলিউট কৰি গৈ আছে। তেখেতে ঠিকে প্ৰশ্নটো সুধিছে, আপুনি উল্টা উত্তৰ দিয়ে ডাইলিউট কৰি গৈ আছে। নহ'ব ডাঙৰীয়া। আপুনি তেখেতৰ উকিল নেকি?